বন্ধুসকল, তোমালোকক আগৰ ভিডিঅ'টোত স্থানাংক সমতল এখনত থকা দুটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ দূৰত্ব কেনেদৰে উলিওৱা হয় এই সম্পৰ্কে কোৱা হৈছিল আৰু আমি শেষত গৈ পেলাই এটা সূত্ৰ পাইছিলো √x2 - x1 whole square plus y2 minus y1 whole square. আমি বিন্দু কিটা লৈছিলো a আৰু b, গতিকে a b ৰ মান পাইছিলো √x2 minus x1 whole square plus y2 minus y1 whole square. যদি ইয়াৰে এটা বিন্দু মূল বিন্দু হয় a or b, ইয়াৰে যদি কোনোবাই এটা মূল বিন্দু হয়, যিকোনো এটা যদি বিন্দু মূল বিন্দু হৈ যায়, মূল বিন্দুৰ স্থানাংক আছিলে 0,0, গতিকে তেতিয়া ab ৰ মান হৈ যাব x2 minus 0 whole square plus y2 minus 0 whole square x2 square plus y2 square. গতিকে মূল বিন্দুৰ পৰা যিকোনো এটা বিন্দুৰ দূৰত্ব উলিয়াবৰ কাৰণে x ক স্কয়াৰ কৰিবা, y ক স্কয়াৰ কৰিবা। এতিয়া যদি মই এটো x2 x1 লিখি পেলাই সিম্পল x আৰু y লিখো, হেতুকে আমি লিখিব পাৰিম মূল বিন্দুৰ পৰা মূল বিন্দুৰ পৰা মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব হ'ব √x square plus y square. গতিকে এটো মনত ৰাখিবা, শৰ্ট কোৱেশ্চন আহে। মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব হ'ব √x square plus y square. এটা এক্সাম্পল দি দিছো, P34 বিন্দুৰ পৰা P34 বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব P34 বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব হৈ যাব √x square plus y square. x মানে 3 square plus 4 square, 3 square মানে 9, 4 square মানে 16, √25, এনসার হৈ যাব কিমান 5. গতিকে শর্ট কোৱেশ্চন দিব পাৰে মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব কিমান, যিটো বিন্দু দিব হেতু বিন্দুৰ x ৰ মানটো স্কয়াৰ কৰিবা, y মানটো স্কয়াৰ কৰিবা, যোগ কৰি যিটো বৰ্গমূল পাবা হেতু হ'ব মূল বিন্দুৰ পৰা সেই বিন্দুটোৰ দূৰত্ব। এতিয়া আমি অনুশীলনী অংক কৰিম। অনুশীলনী 7.1, কুৱেশ্চন নম্বৰ 1, তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব উলিওৱা। 2,3, 4,1, -5, 7, -1, 3, a b -a b. প্ৰথম লৈছো 1 2 3 4 1 ধৰা হল বিন্দু দুটাৰ স্থানাংক A23 আৰু B41। ধৰা হল বিন্দু দুটাৰ স্থানাংক A23 B41।
এতেকে A আৰু Bৰ মাজৰ দূৰত্ব root over আমাৰ ফৰ্মুলা আছিলে x2 minus x1 whole square plus y2 minus y1 whole square এইখিনিতে আমি লিখি লৈছো x1 y1 x1 equal to y1 equal 3 x2 equal 4 y2 equal to 1 এতিয়া আমি বহাই যাম x2 minus x1 4 minus 2 whole square plus y2 minus y1 1 minus 3 whole square 4 minus 2 2 square 1 minus 3 minus 2 square 2 square মানে 4 minus 2 square মানে 4 ইয়াত চাৰি কেটা আছে দুটা গতিকে আমি লিখিব পাৰিম 2 into 4 তাৰপিছত 4 বৰ্গমূল 2 বৰ্গমূল নাই 2 root 2 একক গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব 2 root 2 একক এইখিনিতে কথাষাৰ কৈ থৈ গৈছো যদি কোনোবাই তোমালোকে সূত্ৰটো এনেকৈ লিখা x1 minus x2 whole square কিতাপত লিখা আছে চাবা y1 minus y2 whole square যদি সূত্ৰটো এনেকৈ পাতা তেতিয়াও মান ওলাব 2 root 2 একক কেলে মই দেখাই দিছো চোৱা x1 minus x2 whole square 2 minus 4 2 পৰা 4 গলে কি পাবা minus 2 square পাবা আকৌ y1 minus y2 3 minus 1 2 square গতিকে একেটাই ওলাব যদি তোমালোকে সূত্ৰটো x2 minus x1 whole square plus y2 minus y1 whole square লিখা তেতিয়া 2 root 2 একক ওলাব আৰু যদি x1 minus x2 whole square plus y1 minus y2 whole square লিখা তেতিয়া ওলাব 2 root 2 একক তোমালোকে কিন্তু এই এককটো লিখি দিব কাৰণ দূৰত্বৰ সূত্ৰত একক লিখে যেহেতু ইয়াত কোনো আমাৰ একক নাই সেইকাৰণে আমি কি লিখিছো সিম্পল একক এনে দূৰত্ব লিখলে মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ লিখা হয় ইয়াত নথকাৰ কাৰণে আমি লিখি দিছো একক গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব 2 root 2 একক 2 minus 5 7 minus 1 3 ধৰা হ'ল বিন্দু দুটাৰ স্থানাংক a minus 5 7 b minus 1 3 এতেকে বিন্দু দুটাৰ মাজৰ দূৰত্ব ab equal ফৰ্মুলা লিখিলো root over x2 minus x1 whole square plus y2 minus y1 whole square মই লগত কৈছিলো কোনবা যদি x1 minus x2 whole square লিখা y1 minus y2 whole square যদি লিখা একেটা মানে পাবা তাৰছত মই মানটা লিখি লৈছো তোমালোকক দাঁতি লিখি লবা পেন্সিল আনে বা কলমে x1 কিমান -5 y1 কিমান 7 x2 কিমান -1 y2 হ'ব 3 গতিকে আমি বহাই দিলে কি পাম x2 minus x1 অৰ্থাৎ -1 minus -5 -1 হ'ল এটো x2 মাইনাস এটা আছে মাইনাস x1 মানে কিমান -5 -1 -5 whole square plus y2 minus y1 3 minus 7 whole square -1 -7 से plus 5 whole square -4 whole square square -4 whole square 4 square মানে হ'ব 16 -4 square মানে হ'ব 16 16 কেটা আছে দুটা গতিকে আমি লিখিব পাৰিম 2 into 16 16 ৰ বৰ্গমূল কিমান 4 2 বৰ্গমূল নাই থাকি যাব 4 root 2 একক গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব 4 root 2 একক তাৰছত গৈছো আকৌ 3 তুলি
ab minus a minus b এটো এসএসএলসি আহিছিলে এটো কেতিয়াবা শর্ট কোশ্চেনো দি দিয়ে ধৰা হল বিন্দু দুটাৰ স্থানাঙ্ক a ab আৰু b minus a minus b এটাকে বিন্দু দুটাৰ মাজৰ দূৰত্ব ab সমান এবাৰ মই ফৰ্মুলা উল্টাকে লিখিছো x1 - x2 হোল স্কয়াৰ কোনোবা x2 - x1 লিখিব পাৰিবা প্লাস y1 - y2 হোল স্কয়াৰ আগৰ নিচিনাকে লিখিছো x1 মানে কিমান a y1 মানে হ'ব b x2 মানে হ'ব minus a y2 মানে হ'ব minus b এতিয়া আমি ফৰ্মুলা বহুৱাম x1 minus x2 অৰ্থাৎ a minus a whole square plus y1 minus y2 b minus b whole square a plus a whole square b plus b whole square twice a whole square plus twice b whole square twice a square মানে 4a square 4b square 4 এটা কমন আহিব a square plus b square আৰু 4 বৰ্গমূল কিমান 2 into root over a square plus b square একক গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব 2 into root over a square plus b square একক গতিকে